আমি পূৰ্বৰ পৰা কৈ আছো যে ভাৰতবৰ্ষতে বিজেপি চৰকাৰ হৈছে আদানী আম্বানীৰ চৰকাৰ, বৃহৎ কৰ্পোৰেটৰ চৰকাৰ। কিন্তু আদানী আম্বানীৰ চৰকাৰ হলেও আজি কেন্দ্ৰীয় চৰকাৰ বা কোনো ৰাজ্যিক চৰকাৰে কিছু হলেও লজ্জা ৰক্ষা কৰিছে। স্মাৰ্ট মিটাৰৰ প্ৰশ্নত গুজৰাটে তেওঁলোকৰ স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰি দিছে। যেতিয়া স্মাৰ্ট মিটাৰৰ জৰিয়তে সাংঘাতিকভাৱে বিল আহিছে, সাধাৰণ উপভোক্তাই যেতিয়া বিল দিব নোৱাৰা অৱস্থা হৈছে, ৰিচাৰ্জ কৰিব নোৱাৰে, তেতিয়া মানুহৰ মাজত ক্ষোভ দেখা পাই গুজৰাটৰ চৰকাৰেও স্মাৰ্ট মিটাৰ বন্ধ কৰিছে। কিন্তু আমাৰ ৰাজ্য অসমত এনেকুৱা এখন নিৰ্লজ্জ বিজেপিৰ চৰকাৰ আছে। মই নিৰ্লজ্জ বুলি কৈছোঁ। জনসাধাৰণৰ প্ৰতি কোনো দায়িত্ববোধ তেওঁলোকৰ নাই। আজি আদানীৰ পৰা স্মাৰ্ট মিটাৰ আনি পেলাই, আদানীৰ পৰা কমিশ্যন লৈ পেলাই আমাৰ ৰাজ্যখনত তেওঁলোকে স্মাৰ্ট মিটাৰ বহাবলৈ চেষ্টা কৰিছে। আৰু দুৰ্ভাগ্যজনকভাৱে ইতিমধ্যে 34% স্মাৰ্ট উপভোক্তাৰ মাজত তেওঁলোকে স্মাৰ্ট মিটাৰ বহাইছে। এতিয়া স্মাৰ্ট মিটাৰক লৈ পেলাই অসমৰ মানুহ যেতিয়া গৰজি উঠিছে, এতিয়া তেওঁলোকে বিভিন্ন ফাঁকিবাজ কথা বতৰা কৈ পেলাই এই বিষয়টোৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিছে। কিন্তু মানুহৰ ক্ষোভ ক্ৰমাগতভাৱে বৃদ্ধি হৈছে। আৰু এতিয়া চৰকাৰে যদি বলপূৰ্বক স্মাৰ্ট মিটাৰ লগাবলৈ চেষ্টা কৰে, আমি নিশ্চয় আবেদন জনাম যে জনসাধাৰণে এইটো প্ৰতিৰোধ কৰা দৰকাৰ। কাৰণ স্মাৰ্ট মিটাৰৰ জৰিয়তে আদানীৰ যি কমিশ্যন খাইছে অসম চৰকাৰে, এই আদানীৰ কমিশ্যন খাব তেওঁলোকে, আৰু জনসাধাৰণে বেছি বিল দিব, ৰিচাৰ্জ কৰি পেলাই পইচা ভাৰাক্ৰান্ত হ'ব, তেওঁলোকৰ ঘৰ আন্ধাৰ হ'ব। এই অৱস্থাটো আমি চলিবলৈ দিব নোখোজোঁ। আমি ইয়াত তীব্ৰ প্ৰতিবাদ কৰিছোঁ। অনতি পলমে অসম চৰকাৰে স্মাৰ্ট মিটাৰ উঠাই লওক। ৰাইজৰ একো চৰকাৰ নহয়, কাৰণ কমিশ্যনৰ চৰকাৰ বৃহৎ পুঁজিপতিৰ স্বাৰ্থ ৰক্ষা কৰা চৰকাৰ, আদানী আম্বানীৰ স্বাৰ্থ ৰক্ষা কৰা চৰকাৰ। আদানীক সন্তুষ্ট কৰাৰ কাৰণে আমাৰ ৰাজ্য অসমত তেওঁলোকে স্মাৰ্ট মিটাৰ লগাইছে।